এই কল্যাণ পঞ্চায়তত বর্তমান অবাধ দুর্নীতি চলি আছে। আমার এই কল্যাণ পঞ্চায়তৰ সভাপতিজন এটা জালিয়াতি গোচৰত দলগাঁও থানাত হোৱা এক জালিয়াতি গোচৰত পলাতক হৈ আছে। আৰু আশ্চৰ্যজনকভাৱে এই পঞ্চায়তখনত বৰ্তমান 3জনকৈ সচিব আছে। মানে পূৰ্বৰ যিজন সচিব ইকৰাম হুছেইন তেখেতক বদলি কৰিছে। বদলি কৰাৰ পিছতো তেখেতে এই পঞ্চায়ত এৰি যাব বিচৰা নাই, কাৰণ পঞ্চায়তখন বৰ্তমান সোণৰ কণীৰ পৰা হাঁহত পৰিণত হৈছে। এই পঞ্চায়তখন কোনো এৰিব বিচৰা নাই। আৰু তেওঁৰ বদলিৰ পিছে পিছে আৰু 2জনকৈ সচিব আহি পেলাই ইয়াত যোগদান কৰিছে। এতিয়া 3জন মানে সচিবেৰে এই পঞ্চায়তখন চলি আছে, যাৰ ফলত মানে কামত তামাম স্থবিৰ আহি পৰিছে। 3জনে ঠেলা হেঁচাত চলি আছে, কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ হোৱা নাই। আৰু আশ্চৰ্যজনকভাৱে এই পঞ্চায়তখনৰ মানে সৰহ সংখ্যক মানে টকা যিমানখিনি 14 ফাণ্ডৰ চতুর্দশ বিত্তীয় আঁচনিৰ টকা আবণ্টন হৈছে, তাৰে বেছিভাগ টকাই আমাৰ এই পঞ্চায়ত অফিচত ধৰিছে। মানে পঞ্চায়ত অফিচত ধৰাৰ কাৰণো আছে যে ইয়াত যদি কামসমূহ কৰে, এই কামসমূহত মানে কোনো কৈফত নকৰিব, কোনো ধৰাধৰি নকৰিব। এইটো পঞ্চায়ত ইয়াত ৰাইজে মাথা নামাৰিব, আৰু সেইটো হেৰিৰে উদ্দেশ্যৰে ইয়াত কামসমূহ ধৰিছে। আৰু কামসমূহত কোনো চাইনবোৰ্ডো লগোৱা নাই, কোনো নাম ফলক তথ্যফলক নলগোৱাকৈ ৰাইজক আন্ধাৰত ৰাখি এই কামসমূহ কৰি আছে। যেনেকৈ আপোনাৰ ধৰক ইয়াত কমিউনিটি হল, এই কমিউনিটি হলৰ নামত তেওঁলোকে ৰিপেয়াৰিঙৰ নামত ধৰিছে 8 লাখ টকা। তাৰপিছত ইয়াতে এটা চাইকেল ষ্টেণ্ড, ইয়াৰ কাৰণে ধৰিছে তেওঁলোকে প্ৰায় 4 লাখ টকা, প্ৰায় 4 লাখ। বাউণ্ডাৰী ৱালৰ নামত ধৰিছে 2 লাখ টকা। ইয়াত কম্পিউটাৰ হল এটা বনাইছে, ধৰিছে প্ৰায় 2.5 লাখ টকা। এনেকৈ এই আঁচনিবিলাক যে ধৰিছে, ধৰাৰ পিছত এই ইষ্টিমেটবিলাক যে বনাইছে, ইষ্টিমেটবিলাকতো সন্দেহ আছে। মোৰ মানে দাবী যে এই ইষ্টিমেটবিলাক যিবিলাক প্ৰাক্কলন বনাইছে, এই ইষ্টিমেটবিলাক পুনৰীক্ষণ হ'ব লাগে, তদন্ত হ'ব লাগে এই কামখিনিৰ। বিশেষকৈ ইয়াত যিটো কম্পিউটাৰ ৰুমত যিটো ইষ্টিমেট